অসম গ্ৰন্থমেলাৰ আজি চতুৰ্থটো দিন আৰু পহিলা জানুৱাৰীৰ দিনটোতো যথেষ্ট সংখ্যক গ্ৰন্থপ্ৰেমীৰ ভিৰ দেখিবলৈ পোৱা গৈছে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান মহাবিদ্যালয় যিখন খেলপথাৰ আছে আৰু এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কেনেধৰণৰ লোকে লোকাৰণ্যৰ পৰিৱেশ ইয়াতে দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বিভিন্ন স্থানৰ লোকসকল আহি ইয়াতে গ্ৰন্থৰ সুবাস লোৱা পৰিলক্ষিত হৈছে। এইবাৰ যিহেতু উল্লেখ কৰিব বিচাৰিছোঁ এইবাৰ 250খনকৈ বিপণী ইয়াতে স্থাপন কৰা হৈছে লগতে 135টাকৈ প্ৰশাসন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে অসম গ্ৰন্থমেলাত আৰু ইতিমধ্যেই বিভিন্ন যি প্ৰশাসন গোষ্ঠী আছে তেওঁলোকৰ বিভিন্ন বিপণী ইয়াতে স্থাপন কৰা হৈছে আৰু বাংলাদেশৰ পৰা বিশেষভাৱে ইয়াতে বিপণী ইয়াতে স্থাপন কৰা হৈছে আৰু আমি এই মুহূৰ্তত ND24ৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যিখন বাংলাদেশৰ এইখন বিপণী আছে সেই বিপণীত ইতিমধ্যেই কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস আহি উপস্থিত হৈছে আৰু তেখেতেও গ্ৰন্থৰ সুবাস লোৱা পৰিলক্ষিত হৈছে। মই পোনপটীয়াভাৱে ND24ৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু তেখেতৰ লগত কথা পতাৰ চেষ্টা কৰিম। তাৰ পূৰ্বে মই দৃশ্যাংশ পোনপ্ৰথমে দেখুৱাই লৈছোঁ। মই অকণমান মন্ত্ৰী মহোদয় আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আজি বছৰটোৰ পহিলা দিন আৰু আজিৰ দিনটোতেই যথেষ্ট সংখ্যক গ্ৰন্থপ্ৰেমীৰ ইয়াতে ভিৰ পৰিলক্ষিত হৈছে। আপুনি আজি আহিছে বাংলাদেশৰ বিশেষভাৱে ইয়াতে বিপণী এখন স্থাপন কৰা হৈছে, কি ক'ব আজিৰ এই শুভক্ষণত? মোৰ মানে সম্পূৰ্ণ ধাৰণাটো ওলোটা হৈ গ'ল। মোৰ আজি যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি কেবিনেটত আছিলোঁ আৰু আবেলিৰ ভাগত যিহেতু আজি 1 তাৰিখ জনসাধাৰণৰ আমাৰ ওচৰত অহা নাই বেছি আৰু তেতিয়া সিদ্ধান্ত ল'লোঁ যে আজি এবাৰ যিহেতু মানুহ যিহেতু দিছপুৰত কম গতিকে নিশ্চিত ওপৰত 1 জানুৱাৰীৰ কাৰণে নিশ্চিত ওপৰত গ্ৰন্থমেলাত মানুহ কম হ'ব আৰু এই ধাৰণাটো এইকাৰণে আছিলে যে 1 জানুৱাৰী বুলি ক'লে সাধাৰণতে ডেকা ল'ৰা ছোৱালীয়ে আনন্দত আৰু বিশেষকৈ পিকনিক আদি আত্মবিভোৰ হৈ থাকে। গতিকে সেইকাৰণে ভাবিলোঁ যে কম মানুহ থাকোঁতে এবাৰ গ্ৰন্থমেলাখন চাই আহোঁ কাৰণ দুদিনমান পিছত অধিক ভিৰ হ'ব। আহি দেখিলোঁ ওলোটাহে দেখিলোঁ যে মই যিমান কম বুলি ভাবিছিলোঁ তাতকৈ হেজাৰ হেজাৰ যুৱক যুৱতী যি আত্মহাৰা হৈছে গ্ৰন্থক লৈ পেলাই সেইটো দেখি পেলাই মই বিভোৰ হৈছোঁ, আনন্দ পাইছোঁ আৰু এইকাৰণে আনন্দিত হৈছোঁ যিহেতু অসমীয়া ভাষাই হওক বা আমাৰ বাংলা ভাষাই হওক বা যিকোনো সাহিত্যৰ প্ৰতি যি ৰাপ এতিয়া ল'ৰা ছোৱালীসকলৰ আৰু লগতে অভিভাৱকসকলৰ এইখিনি দেখি মই অভিভূত হৈছোঁ। মই আশা ৰাখিছোঁ আগন্তুক দিনতো যে জনমে জনমে এই পৰিৱেশটো যে থাকে আৰু এই পৰিৱেশটো বিশেষকৈ ভাষা কৃষ্টি সংস্কৃতি যদি জীয়াই ৰাখিবলগীয়া হয় গ্ৰন্থ লাগিব। গ্ৰন্থ অবিহনে ভাষা কৃষ্টি সংস্কৃতি কেতিয়াও জীয়াই থাকিব নোৱাৰে। আজি উদাহৰণস্বৰূপে যেনেকুৱা মই মহাপুৰুষ মাধৱদেৱৰ গ্ৰন্থ কিনিছোঁ, শংকৰদেৱৰ কিনিছোঁ, বীৰ সবৰকাৰৰ কিনিছোঁ। গতিকে সেইবোৰৰ জৰিয়তে মই নাটকৰ কথা ইতিমধ্যে জানো যদিও আৰু পুনৰ যদি কিবা জানিবলগীয়া আছে গম পাম। মহাপুৰুষ মাধৱদেৱৰ বিভিন্ন কথা ইয়াতে বাংলাদেশৰ বিপণীটো আহি পেলাই ধৰ্ম আৰু দৰ্শন সন্দৰ্ভত বিজ্ঞান ধৰ্ম আৰু বিজ্ঞান সন্দৰ্ভত এখন কিতাপ ইপিনে আমাৰ এই নামটা কি ছিল এটা না এই যে কিতাপটা কিনছিলাম আমি আর একটা নমশূদ্ৰৰ ইতিহাস। এই নমশূদ্ৰৰ ইতিহাসটো এতিয়া ধৰক আমাৰ ইয়াতে বহুতে বিভিন্ন ধৰণে কয় এতিয়া তেওঁলোকৰ দৃষ্টিতনো কি নমশূদ্ৰসকলৰতো ইতিহাসনো কি তেনেকুৱা এখন কিতাপ লিখিছে আৰু এজন ধৰ্মীয় সংখ্যালঘুমূলৰ মানুহে লিখা এখন কিতাপ ধৰ্ম আৰু বিজ্ঞানৰ ওপৰত লিখিছে। গতিকে এনেকুৱাকৈ বাংলাদেশৰ বিপণীটো আহি ভালে লাগিছে। অসমবাসীৰ ৰাইজক আহ্বান জনাইছোঁ, গুৱাহাটীবাসীৰ ৰাইজক আহ্বান জনাইছোঁ যাতে আগন্তুক দিনত যাতে তেওঁলোকে যাতে গ্ৰন্থমেলাত যাতে এবাৰ হ'লেও যাতে উপস্থিত হয় তাকে মই আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ আৰু এয়া আমি মন্ত্ৰীগৰাকীৰ ভাষ্য ND24 দৰ্শকসকলক শুনোৱালোঁ আৰু বাহিৰলৈ যোৱাৰ চেষ্টা কৰিম যিহেতু বিভিন্ন যিসকল লোক পঢ়ুৱৈ লগতে যিসমূহ নতুন লেখক লেখিকাৰ ইয়াতে উন্মেষ ঘটিছে বা ইয়াতে বিভিন্ন স্থানৰ পৰা অহা পৰিলক্ষিত হৈছে। আমি সকলোৰ লগতে কথা পাতিম। তাৰ পূৰ্বে পুনৰবাৰ মই পৰিৱেশটো ND24ৰ দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আৰু সকলোৱে নিজৰ নিজৰ পচন্দৰ বা নিজৰ পচন্দৰ যিগৰাকী লেখক লেখিকা আছে তেওঁলোকৰ কিতাপ বিচাৰি এনেধৰণে বিপণীয়ে ঘূৰা পৰিলক্ষিত হৈছে। আমি অন্য বিভিন্ন যিহেতু বিপণী আছে বিপণীসমূহলৈ যাম আৰু এইবাৰ গ্ৰন্থমেলাত কেনেধৰণৰ বিক্ৰী সেই কথাও জনাৰ চেষ্টা কৰিম আৰু লগতে পৰিৱেশটো আমি দেখুওৱাৰ চেষ্টা কৰিম। আজি চতুৰ্থটো দিন, 3টা দিনত আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ বা যিমান অসম প্ৰকাশন পৰিষদৰ পৰা তথ্য প্ৰকাশ কৰিছে তেওঁলোকে ইতিমধ্যেই কৈছে যে এটি প্ৰায় 30 লাখ টকাতকৈ অধিক কিতাপ এইবাৰ বিক্ৰী হৈছে। এখন ইতিমধ্যেই বিপণীত আমি ৰঞ্জিত দাস তেখেতেও বিভিন্ন গ্ৰন্থ ক্ৰয় কৰিছে আৰু বিভিন্ন সংখ্যক লোক আছে মই জনাৰ চেষ্টা কৰিম। মই বাইদেউ অকণমান আপোনাৰ কাষলৈ আহিছোঁ। কেনেকুৱা ধৰণৰ আপোনালোকে গ্ৰন্থমেলাত কি কিনিলে? কিনিছোঁ, প্ৰথমতে চাই আছোঁ গোটেইখন আমি অলপ আগতে আহিছোঁহে মানে
পাইছোহি অলপ গোটেইখিনি চাই ল'ম বুলি ভাবিছোঁ অলপ এক্সপ্ল'ৰ কৰি লওঁ তাৰপিছত সেয়া আৰু ভাগিন ভতিজা আহিছে তেওঁলোক প্ৰথমটো দিনত তাকে এনেধৰণে বিভিন্ন যি সকল পঢ়ুৱৈ আছে তেওঁলোকৰ ইয়াতে সমাহাৰ ঘটিছে আৰু সকলোৱে কণ্ঠৰ সুবাস লোৱা পৰিলক্ষিত হৈছে আৰু আমিও দেখুৱালোঁ যে বৰ্তমান কেনেধৰণৰ পৰিৱেশ গ্ৰন্থমেলাৰ বাকৰিত আৰু পৰৱৰ্তী সময়ত আমি এই গ্ৰন্থমেলাৰ যি পৰিৱেশ সেয়া ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ